Exercise 13.5. Question number 1. এটা জুইশলা বাকচৰ জোখ 4 cm into 2.5 cm into 1.5 cm এনে 12টা বাকচ থকা পেকেট এটাৰ আয়তন কিমান? গতিকে আমি লিখিছোঁ ইয়াতে জুইশলা বাকচটোৰ দৈৰ্ঘ্য L 4 cm, প্ৰস্থ B 2.5 cm আৰু উচ্চতা H 1.5 cm। গতিকে জুইশলা বাকচটোৰ যেটো আয়তন এইটো এটা আছিল আমাৰ আয়তীয় ঘনক। গতিকে সূত্ৰ আমাৰ আয়তনৰ আছিল L into B into H। তো আমাৰ 4 into 2.5 into 1.5 cm কিউব হ'ব, ইনটু কৰিলে আমি পাম 15 cm কিউব, হয়নে? এতিয়া আমাক কৈছিলে 12টা বাকচ থকা পেকেটটোৰ আয়তন। তো আমাৰ কি হ'ব 12 পূৰণ এটা বাকচৰ যেটো আয়তন, তাৰ মানে 12 into 15 into cm কিউব। 15 ৰ লগত 12 ইনটু কৰিলে আমি পাম 180 cm কিউব। Second question. এটা আয়তীয় ঘনাকাৰত পানীৰ টেংকিৰ দিশ 6 মিটাৰ, প্ৰস্থ 5 মিটাৰ, গভীৰতা 4.5 মিটাৰ। টেংকিটোত কিমান লিটাৰ পানী ধৰিব? ইয়াতে কৈছে 1 মিটাৰ কিউব ইকুৱেল 1000 লিটাৰ আমাক ধৰিব দিছে। গতিকে আমি লিখিছোঁ আয়তীয় ঘনাকাৰৰ টেংকিটোৰ LBH লিখিছোঁ, আৰু টেংকিটোৰ আয়তন আমাৰ সূত্ৰ আমি জানো L into B into H। 6 into 5 into 4.5 ইনটু কৰিলে 135 মিটাৰ কিউব। যিহেতু আমি লিটাৰত নিব লাগিব, গতিকে 135 into 1 মিটাৰ কিউবত কিমান আছিলে আমাৰ 1000 লিটাৰ আছিলে, হয়নে? আমি লিখিলোঁ। তো 135 into 1000 মানে কিমান হ'বগৈ আমাৰ 135 আৰু 000 ইমান লিটাৰ আমাৰ পানী ধৰিব, হয়নে? ঠিক আছে, ইমানখিনি আমাৰ পানী ধৰিব। এটা আমি কৰিম কুৱেশ্যন নম্বৰ 3। এটা আয়তীয় ঘনকাকাৰৰ পাত্ৰৰ দিশ 10 মিটাৰ, প্ৰস্থ 8 মিটাৰ, 380 ঘনমিটাৰ জলীয় পদাৰ্থ ধৰিবলৈ পাত্ৰটোৰ উচ্চতা কিমান হ'ব লাগিব? প্ৰথমতে আমি লিখিছোঁ আয়তীয় ঘনকাকাৰৰ পাত্ৰৰ L 10 মিটাৰ, B H মিটাৰ, Hটো আমি নাজানো। তো কুৱেশ্যন নম্বৰ 3 প্ৰথমতে আমি লিখিছোঁ যে আয়তীয় ঘনকাকাৰৰ পাত্ৰৰ L 10 মিটাৰ, B টো 8 মিটাৰ, Hটো আমি নাজানো। তো প্ৰশ্নমতে আমাক দিছিলে একৰ্ডিং টু কুৱেশ্যন আয়তন 380 মিটাৰ কিউব, হয়নে? তো সূত্ৰটো লিখিলোঁ L into B into H ইকুৱেল 380। L মানে 10, B মানে 8 আৰু H মানে আমি নাজানো, ইকুৱেল 380। গতিকে ইয়াৰ পৰা আমি Hটো ওলাই দিব পাৰিম 380। আকৌ ইফালে আমাৰ যাবগৈ 10 into 8 তলত, গতিকে 0 0 কেঞ্চেল কৰিলোঁ। আকৌ 2D আমাৰ যাবগৈ 4 বাৰ, 2D ইয়াত যাবগৈ আমাৰ 19 বাৰ, হয়নে? এতিয়া H2 উচ্চতাটো আমাৰ হ'ব 19/4। আমি যেতিয়া ডিভাইড কৰিম ইয়াক আমি পাম 4.75 মিটাৰ। এইটোৱে আমাৰ নিৰ্ণয় উচ্চতা। কুৱেশ্যন নম্বৰ 4 আমাক কৈছে যে 8 মিটাৰ দিশ, প্ৰস্থ 6 মিটাৰ আৰু 3 মিটাৰ গভীৰ আয়তীয় ঘনাকাৰৰ গাঁত খান্দিবলৈ কিমান খৰচ পৰিব? যদিহে প্ৰতি ঘনমিটাৰৰ খান্দোতে কিমান টকা দিব? 30 rupees দিব লাগে, হয়নে? ইয়াতে আমি লিখিছোঁ যে আয়তীয় ঘনকাকাৰৰ গাঁতটোৰ LBH তিনিটা লিখিলোঁ, আয়তন আমাৰ উলিয়াই দিছোঁ L into B into H 8 into 6 into 3 ইনটু কৰিলে 144 মিটাৰ কিউব পাম। আমাক যিহেতু খৰচ ওলাব দিছিলে 1 মিটাৰ কিউবত কেইটকা? 30 টকা। গতিকে আয়তনৰ লগত আমি 30 rupees ইনটু কৰি দিছোঁ, এনচাৰটো হ'বগৈ 4320 rupees। ঠিক আছে, এইটো আমাৰ এনচাৰ। কুৱেশ্যন নম্বৰ 5। এটা আয়তীয় ঘনাকাৰৰ টেংকিত 50,000 লিটাৰ পানী ধৰে। দিশ আৰু গভীৰতা আমাক দিয়া আছে, প্ৰস্থ ওলাব দিছে। চ' আমি লিখিছোঁ আয়তীয় ঘনাকাৰৰ টেংকিটোৰ L লিখিছোঁ আৰু H লিখিছোঁ, কিন্তু Bটো আমাক উলিয়াব দিছে। আয়তন আমাক দিয়া আছে লিটাৰত, বাকীকেইটা আমাক মিটাৰত দিয়া আছে, হয়নে? তো গতিকে আমি লিটাৰৰ পৰা মিটাৰ কিউব নিব লাগিব। গতিকে আমি জানো 1000 লিটাৰ হ'লে 1 মিটাৰ কিউব হয়, গতিকে 1 লিটাৰত কিমান হ'ব? 1/1000 মিটাৰ কিউব। তাৰমানে আমি যেতিয়া লিটাৰৰ পৰা মিটাৰ কিউবলৈ কনভাৰ্ট কৰিম তেতিয়া 1000 আমি ডিভাইড কৰিব লাগিব, হয়নে? ইফালে আয়তনৰ সূত্ৰটো আমি জানো নহয় L into B into H। ইফালে আকৌ কি হ'ব আমাৰ 50,000ক আমি 1000 দি ডিভাইড কৰিবলৈ, তেতিয়া আমাৰ এইটো অট'মেটিকেলি মিটাৰ কিউব হৈ যাব, হয়নে? 3টা 0 আমি এতিয়া ইয়াতে 3টা 0 আমি কেঞ্চেল কৰি দিলোঁ। তাৰপিছতে আমাৰ দুটা হৈ গ'ল, মিটাৰ মিটাৰ হৈ গ'ল, ধুনীয়াকৈ মিলি গৈছে। L মানে আছিলে আমাৰ 2.5, B আমি নাজানো, H মানে আমাৰ আছিলে 10 ইকুৱেল ইফালে থাকিব 50। অ'কে, তাৰপিছতে আমাক B লাগে, B ইকুৱেল 50 থাকিব সেইটো চাইডে। 2.5 আৰু 10 কৰিলে আমি 25 পাম, হয়নে? 25 ইফালে আমাৰ ডিভাইড হ'বগৈ। গতিকে B মানে প্ৰস্থ 25 দি 50ক আমাৰ 2 টাইমছ যাব, গতিকে আমাৰ প্ৰস্থটো 2 মিটাৰ হ'ব। ঠিক আছে, এইটো আমাৰ এনচাৰ। অ'কে।
কুৱেশ্যন নম্বৰ 6 4000 জনসংখ্যাৰ এখন গাঁৱত প্ৰতিদিনত জনমূৰি 150 লিটাৰকৈ পানীৰ আৱশ্যক 150 লিটাৰকৈ লাগে ঠিক আছে গাঁওখনত যেই পানীবিলাক দিছে ক'ৰ পৰা দিছে নিশ্চয় ৱাটাৰ ছাপ্লাই আছে টেংকি আছে হয় নহয় সেই টেংকিটোৰ আমাক কি দিছে এলবিটছ দিয়া আছে গতিকে এবাৰ ভৰ্তি কৰিলে টেংকিটো কিমান দিন চলিব পাৰিব হয়নে সেইটো ওলাব দিছে আমাক প্ৰথমতে আমি লিখিছোঁ প্ৰতিদিনত জনমূৰি 150 লিটাৰকৈ পানীৰ আৱশ্যক হয়নে এতেকে প্ৰতিদিনে 4000 জনসংখ্যাৰ বাবে প্ৰয়োজন হোৱা পানী কিমান লাগিব এজনক লাগিছিল আমাৰ 150 হয়নে গতিকে 4000 150 ইনটু কৰি দিছোঁ আমি গতিকে আমাৰ এটা কিমান হৈছেগৈ লিখিলোঁ আমি তাৰপিছতে আমি যেটো লিটাৰত আছিলে কনভাৰ্ট কৰিব লাগিব গতিকে 1000 দি আমি ডিভাইড কৰি দিছোঁ কনভাৰ্ট হৈ গ'ল মিটাৰ কিউবত আহি গ'ল 600 মিটাৰ কিউব হয়নে এতিয়া যেহেতু এই পানী টেংকিৰ পৰা দিছিলে টেংকিটোৰ এলবিএইচ আমি লিখিছোঁ গতিকে আমি টেংকিটোৰ আয়তন ওলাব লাগিব প্ৰথমতে কি কৰিছোঁ আমি ইয়াতে L ইনটু B ইনটু H 20 ইনটু 15 ইনটু 6 ইনটু কৰোঁতে আমি পালোগে 1800 মিটাৰ কিউব এতেকে টেংকিটোৰ পানীৰে চলিব পৰা দিনৰ সংখ্যা কিমান দিন চলিব সেই টেংকিটোৰ পানীৰে হয়নে কি কৰিব লাগিব আমি টেংকিটোৰ যেটো আয়তন টেংকিত কিমান পানী ধৰে সেই পানীখিনিক আমি এদিন যিমানখিনি পানীৰ প্ৰয়োজন হয় সেইটো আমি ডিভাইড কৰি দিছোঁ টেংকিটোৰ আয়তন আমাৰ কি আছিল 1800 হয়নে মিটাৰ কিউব আৰু প্ৰতিদিনে প্ৰয়োজন হোৱা পানী আমাৰ কিমান আছিল 600 গতিকে আমি সেই নাম্বাৰটোৰে আমি ডিভাইড কৰি দিম তো 0 0 কেনসেল এটো কেনসেল গ'ল 6 আৰু 18 3 বাৰ যাব তাৰ মানে 9 দিন হ'ব আমাৰ 3 দিন যাব তাৰ মানে ঠিক আছে কোৱেশ্চন নম্বৰ 7 আমাক কৈছে এটা গুদাম ঘৰৰ জোখ 40 মিটাৰ ইনটু 25 মিটাৰ ইনটু 10 মিটাৰ প্ৰতিটোৰ জোখ 1.5 মিটাৰ ইনটু 1.25 মিটাৰ ইনটু 0.5 মিটাৰ হোৱা কাঠৰ সজা এই গুদামঘৰত সৰ্বাধিক কিমান তাত হ'ব পৰা যাব নিৰ্ণয় কৰিব দিছে প্ৰথমতে আমি লিখিছোঁ গুদামঘৰৰ LBH আমি কেপিটেল লিখিছোঁ কাৰণ আমি সেই গুদামঘৰটোত আমি কাঠৰ সজাত হ'ব লাগিব তো কেপিটেল LBH লিখিলোঁ L আমাৰ দৈৰ্ঘ্যটো 40 মিটাৰ দিছিলে L 40 মিটাৰ B টো 25 মিটাৰ H টো 10 মিটাৰ এই কোৱেশ্চন আমাৰ অলপ প্ৰবলেম আছে একচুয়ালি ফুল আহিছে যদি আমি 10 মিটাৰ দিওঁ আমাৰ এনসাৰটো ওলাবগে এই 10 মিটাৰৰ ঠাইত আমি লিখিব লাগিব 15 মিটাৰ তেতিয়াহে আমাৰ এনসাৰটো ওলাবগে ঠিক আছে গতিকে 10 মিটাৰ কেনসেল কৰিব লাগিব কি লিখিব লাগিব 15 মিটাৰ কাঠৰ সজাটোৰ আমাৰ LBH আমি লিখিছোঁ যেনেকৈ আছে তেনেকৈ নিৰ্ণয় কাঠৰ সজাৰ সংখ্যা যেটো কাঠৰ সজাবিলাক আমি গুদামঘৰত থব লাগিব কেনেকৈ ওলাম গুদাম ঘৰটোৰ আয়তন ওলাই লৈ তাক আমি ডিভাইড কৰিব লাগিব কিৰে কাঠৰ সজা এটাৰ আয়তনেৰে হয়নে গতিকে গুদাম ঘৰৰ আয়তন হ'ব L ইনটু B ইনটু H আৰু কাঠৰ সজা এটাৰ আয়তন হ'ব স্মল লেটাৰত L ইনটু B ইনটু H মানবিলাক আমি বহুৱাইছোঁ 4 ইনটু 25 ইনটু H টো আমি চেঞ্জ কৰিব লাগিব হেতু হ'ব কি আমাৰ 15 বাকি LBH আমাৰ আছে কাঠৰ সজাৰ গতিকে আমি এতিয়া এখিনি কৰিম এতিয়া ওপৰখিনি একে থাকিব 14 ইনটু 25 ইনটু 15 তলত হ'বগে আমাৰ আমি পইণ্টটো কেনসেল কৰিম তো 15 দিলে ওপৰত হ'বগে আমাৰ 10 হয়নে ইয়াতে আছে আমাৰ 1.25 তাৰ মানে 125 লিখিলোঁ দুটা প্লেস শিফট কৰি পইণ্টটো গতিকে ইয়াত আহিব আমাৰ 100 মানে 100 ইনটু কৰিছোঁ নহয় তাৰপিছত 0.5 ৰ ঠাইত আমি লিখিলোঁ 5 ওপৰত লিখিব লাগিব আমি 10 এটা আমি কেনসেল কৰিম 25 এৰে 125ক আমাৰ 5 টাইমছ যাব হয় না তাৰপিছতে 15 কেনসেল যাবগে তাৰপিছত আমি নেক্সট কেনসেল কৰিব পাৰোঁ 5 এৰে আমাৰ 40 যাবগে 8 টাইমছ 5 7 40 নহয় জানো তাৰপিছতে আমি কেনসেল কৰিম 5 এৰে আমি যদি কেনসেল কৰো 10ক দুবাৰ যাব হল এতিয়া আমি ইনটু কৰিম 8 2 16 হ'ব 16 লগত 1000 ইনটু কৰিলে 16000 ইমান আমাৰ কাঠৰ সজা আমি থব পাৰিম হয়নে এটোই আমাৰ আনসাৰ তো মিস্টেকটো আমি গম পালো হয়নে কোৱেশ্চন নম্বৰ 8 12 সেন্টিমিটাৰ বাহু বিশিষ্ট এটা গোটা ঘনক কাটি সমান আয়তনৰ 8টা ঘনক পোৱা গ'ল মানে এটা ডাঙৰ ঘনকটো কাটি আমি কেটা কি কৰিব লাগিব 8টা সমান আয়তনৰ সৰু ঘনক উলিয়াব দিছে নতুনকৈ পোৱা ঘনক এটাৰ বাহুৰ জোখ ওলাব দিছে সৰু ঘনক যে তাৰ উপৰি কি ওলাব দিছে ডাঙৰ ঘনকটোৰ সৰু ঘনক তাৰ কি কৰিব দিছে আমাক পৃষ্ঠকালৰ অনুপাত ওলাব দিছে গতিকে আমি প্ৰথমতে লিখিছোঁ ইয়াতে গোটা ঘনক এটাৰ বাহু এ ধৰিছোঁ 12 সেন্টিমিটাৰ আয়তন আমাৰ কি হ'ব হয় না নহয় তে 12 কিউব হ'ব 12 কিউব মানে 12 টো তিনিবাৰ যেটা ইনটু কৰিমগে আমি কি পাম 1728 সেন্টিমিটাৰ কিউব পাম গতিকে গোটা ঘনকটো আমাক যেহেতু আমাক কৈছিলে যে গোটা ঘনকটো কাটি সমান আয়তনৰ 8টা বুলি কৈছিলে ঘনক পোৱা গ'ল গতিকে নতুনকৈ পোৱা ঘনকৰ আয়তন কি হ'ব আমি
8টা ডিভাইড কৰিছিলোঁ নহয় 8ৰে ডিভাইড কৰিব লাগিব 8টা ইকুৱেল পাৰ্টছ বুলি কৈছিলে নহয় তে ডাঙৰটোৰ আয়তনক আমি 8ৰে হৰণ কৰিব লাগিব হৰণ কৰোঁতে আমি পাম 216 এইটো হ'ল নতুনকৈ পোৱা এই যে 8টা ঘনক আছিলে প্ৰতিটোৰ মানে আয়তন এতিয়া আমাক কৈছিলে নহয় নতুন ঘনকৰ বাহুৰ জোখ ওলাব লাগিব গতিকে আমি জানো আয়তনটো আছেনে বাহু কিউব গতিকে আমাক যেতিয়া বাহুৰ জোখ লাগিব আমি কিউব ল'ব লাগিব কিউব ৰুটছ ল'ব লাগিব নহয় তাৰমানে ঘনমূল ল'ব লাগিব কিউব ৰুটছ কাৰ ল'ম কিউব ৰুটছ নতুন ঘনকটোৰ আয়তনৰ 216 আমি কিউব ৰুটছ ল'ব লাগিব আমি ভালকৈ জানো 216 কিউব ৰুটছ কিমান আছিলে 6 সেন্টিমিটাৰ গতিকে নতুন ঘনকটোৰ যিটো বাহুৰ জোখ কিমান হ'বগে 6 সেন্টিমিটাৰ এতিয়া আমাক কৈছে পৃষ্ঠকাল অনুপাত ডাঙৰটো আৰু সৰুটোৰ ডাঙৰটো হ'লে কি হ'ব 6 ইনটু বাহু স্কুৱেৰ তাৰমানে প্ৰথমটোৰ বাহু কি আছিলে আমাৰ 12 আছিলে নহয় 12 স্কুৱেৰ আৰু পিছত কি হ'ব 6 ইনটু সৰুটো তাৰমানে 6 হ'ব এইটো হয় নহয় এতিয়া আমি ইয়াতে কেনসেল কৰিব পাৰিম 6ৰ লগত 6 হয়নে তাৰপিছতে আমাৰ ইয়াতে 12 টো দুবাৰ আছে স্কুৱেৰ আছে যে 6 টো আমাৰ দুবাৰ আছে হয়নে ইয়াতে আমি কেনসেল কৰিব পাৰিম 6ৰে আমাৰ দুবাৰ যাব 6 দুগুণ 12 আকৌ এই 6 আৰু আমাৰ ইয়াতে দুবাৰ যাব 6 দুগুণ 12 1 বাৰ 1 বাৰ থাকিব নহয় তাৰমানে 2 দুগুণ হ'ব কিবা 4 আৰু 1 গুণ 1 হ'ব আমাৰ যেটো অনুপাত 4:1 আমাৰ এইটোৱে নিৰ্ণয় এনসাৰ ঠিক আছে কোৱেশ্চন নম্বৰ 9 3 মিটাৰ গভীৰ আৰু 40 মিটাৰ বহল নদী এখন ঘণ্টাত 2 কিলোমিটাৰ বেগেৰে সাগৰলৈ বৈ গৈছে মানে 1 ঘণ্টাত 2 কিলোমিটাৰ বেগেৰে গৈ আছে হয়নে 1 মিনিটত কিমান পানী বৈ গৈ সাগৰত প্ৰৱেশ আমাক উলিয়াব দিছে গতিকে আমি লিখিছোঁ ইয়াতে নদীখনৰ বি 40 মিটাৰ আৰু এইচ 3 মিটাৰ বৈ যোৱা পানীৰ হাৰ আমাক দিছিলে 2 কিলোমিটাৰ পাৰ আৱাৰ ঘণ্টাত 2 কিলোমিটাৰ আমি মিনিটলৈ আৰু মিটাৰ লৈ যাব লাগিব আমি জানো 1 কিলোমিটাৰত কিমান মিটাৰ আছিলে 1000 হয়নে 2 ইনটু কিলোমিটাৰত আমি মিটাৰলৈ লৈ যাম 1000 মিটাৰ হ'বগে হয়নে মিটাৰ দশমিক লিখি দিলোঁ ঠিক আছে তাৰ পিছতে আৱাৰ 1 ঘণ্টাত কিমান মিনিট আছিলে আমাৰ 60 মিনিট হয় নহয় জানো হয়নে গতিকে আমি কেনসেল কৰিম এতিয়া 0 0 কেনসেল যাব 2ৰে 6ক আমি তিনিবাৰ কেনসেল কৰিব পাৰিম কিমান থাকিব তে 100/3 মিটাৰ বাই মিনিট হয়নে এতিয়া 1 মিনিটত বৈ যোৱা পানীৰ দিশ 1 মিনিটত কিমান যায়গে আমি অলপ মিনিটটো ইনটু কৰি দিম 1 মিনিটত গোটেই কিমান হ'বগে আমাৰ 100/3 মিটাৰ হয়নে তাৰপিছতে আমাক সুধিছিলে নহয় 1 মিনিটত বৈ যোৱা পানীৰ আয়তন কিমান পানী বৈ যায় গৈ সাগৰত পৰিবগে গতিকে এইটো আমাৰ এটা কি হ'ব এইটো আয়তীয় ঘনকৃতি লৈছেগে গতিকে L ইনটু B ইনটু H হ'ব L ৰ মান আমাৰ হ'লগে 100/3 আৰু B টো আমাক দিয়া আছিলে কিমান দিছিলে B টো 40 আৰু H দিয়া আছিলে আমাক 3 হয়নে ইমান মিটাৰ কিউব হ'ব 3 কেনসেল 100 ইনটু 40 তাৰমানে 4000 মিটাৰ কিউব পানী গৈ সাগৰত পৰিব এইটোৱে আমাৰ এনসাৰ ঠিক আছে